Welcome to Assamese e-classroom. This is Jyotimoi Kolita. আজি মই দশমান শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.4 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰা। তো আমাৰ কোৱেশ্চন নম্বৰ 1ত কি আছে? তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। তো বাস্তৱ মূল কেনেকৈ থাকে মানে আমি চাম কেনেকৈ যে বাস্তৱ মূল থাকে নে নাই। তো তাৰ কাৰণে আগত আমি প্ৰথমতে লিখি লৈছো 2x square minus 3x plus 5 equal to 0 তো বাস্তৱ মূল আছে নে নাই চাব কাৰণে প্ৰথমতে আমি b square minus 4ac ভ্যালুটো উলিয়াই লম। যদি b square minus 4ac greater than 0 হয় greater than equal 0 হয় তো তেতিয়া আমি কম বাস্তৱ মূল আছে। তো আমি প্ৰথমতে b square minus 4ac ভ্যালু উলিয়াই লও আহা। तो याते b আছে আমাৰ -3 তো -3 হোল স্কয়াৰ মাইনাস 4 ইনটু a হৈছে আমাৰ 2 আৰু c 5 তো কিমান আহি আছে আমাৰ 9 মাইনাস 40 তো আমাৰ ইটো কিমান হৈ যাব -31 তো আমাৰ -31 ইজ লেস দেন 0 তো আমি কব পাৰো যে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল নাই কাৰণ আমাৰ গ্ৰেটাৰ দেন ইকুৱেল টু থাকিলেহে বাস্তৱ মূল থাকিব। তাৰ পিছত আমাৰ 2 নম্বৰ এক্সাম্পলটো লো তো ইয়াতে কৈছে 3x স্কয়াৰ minus 4 root 3x plus 4 equal to 0 তো আমি b স্কয়াৰ minus 4 এসে উলিয়ালাম তো b আমাৰ ইয়াতে আছে minus 4 root 3 তো b স্কয়াৰ minus 4 into a আমাৰ ইয়াতে আছে 3 আৰু c 4 তো এটো 4 স্কয়াৰ কৰিলে আমাৰ 16 আৰু root over 3 স্কয়াৰ কৰিলে 3 তো কিমান হৈ যাব 48 minus 16 into 3 তো কিমান হৈ যাব 48 তো 48 minus 48 0 তো আমাৰ b স্কয়াৰ minus 4 আছে আমাৰ ইটো ইকুৱেল টু 0 হৈ গল তো আমি ক'ব পাৰো যে বাস্তৱ মূল আছে। যদি বাস্তৱ মূল থাকে তেন্তে হেবোৰ উলিয়া তো আমি মূল দুটা উলিয়াব লাগিব। তো আমি যিকোনো ফৰ্মুলা ইউজ কৰিব পাৰো তো মই ইউজ কৰিম ইয়াতে x equal to আমি দ্বিঘাত সূত্ৰ যোনটো আছে তো কি আছিল -b plus minus root over b square minus 4ac by 2a তো আমাৰ ইয়াতে b এর ভ্যালু আহি যাব -4 root 3 তো মাইনাস অলরেডি আছে -4 root 3 plus -4 root 3 whole square minus 4 a equal to আমাৰ আছে ইয়াতে 3 আৰু c হৈছে 4 2 into a আমাৰ আছে 3 তো ইটো হৈ যাব আমাৰ 4 root 3 plus minus আমি ইখিনি ভ্যালু উলিয়াইছিলো তো ইখিনি উলিয়াই থৈছিলো তো 0 হয় তো root over 0 মানে আমাৰ 0 divided by 6 তো ইটো হৈ যাব 2d 3 আৰু 2 root 3 তো আমাৰ आंसर হ'ব 2 root 3 by 3 তো আমি ইটো আকৌ এনেকৈ কাটিব পাৰো 2 root 3 আছে তো আমি 3 কি বুলি লিখিব পাৰো root 3 into root 3 তো আমাৰ root 3 ক্যান্সেল গল তো আমি 2 by root 3 তো b স্কয়াৰ minus 4ac এর ভ্যালু যেহেতু আমাৰ ইকুৱেল টু 0 তো আমাৰ দুটা মূলে ইকুৱেল হ'ব মানে আমাৰ x এর ভ্যালু দুটা আহিব 2 by root 3 আৰু 2 by root 3 তো 3 নম্বৰটো তোমালোকে নিজে ট্ৰাই কৰিবা। তো নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়ো তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k এৰ মান উলিওৱা যাতে হিয়ত দুটাকৈ বাস্তৱ মূল থাকে। তো বাস্তৱ মূল থাকে মানে আমি b স্কয়াৰ minus 4ac greater than equal to 0 তো আমি ইয়াতে b স্কয়াৰ minus 4ac equal to 0 লম তেতিয়াহে আমি k এর ভ্যালুটো উলিয়াব পাৰিম কাৰণ ইকুৱেল বাস্তৱ মূল লাগিব আমাক। তো 2 ৰ 1 টো আছে 2x square plus kx plus 3 equal to 0 তো আমি যদি এই ইকুৱেশনটো ax square plus bx plus c ইকুৱেশনটোৰ লগত কম্পেয়াৰ কৰো তো ইয়াতে আমাৰ a equal to 2 b equal to আমাৰ k আৰু c equal to 3
তো আমি এতিয়া কিহৰ ভ্যালু লিয়াম b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু মানে এইটো আমি ইকুৱেল টু 0 লম তেতিয়াহে আমি k এৰ ভ্যালু পাম যদি গ্ৰেটাৰ দেন ইকুৱেল লও তো আমাৰ তাতকে আমি মানে গ্ৰেটাৰ দেন ইকুৱেল লোৱাতকে আমি ইকুৱেল চিনটো লম তেতিয়াহে আমাৰ মূল দুটা সমান হ'ব তো b এর ভ্যালু আমাৰ k স্কয়াৰ মাইনাস 4 into 2 into 3 equal to 0 तो k square equal to हमारा ही जब 24 to 0 तो k square equal to 24 तो नेक्स्ट আমি দুইফালে বর্গমূল লইলাম তো বর্গমূল লইলে ইফালে আহি যাব প্লাস মাইনাস √24 তো আমাৰ প্লাস মাইনাস √24 আমি কি লিখিব পাৰো 6 into 4 তো আমাৰ এটো বাহিৰত আহিলে 4 এর বর্গমূল আমাৰ 2 আৰু ভিতৰত থাকিব 6 তো আমাৰ k এর ভ্যালু হৈ যাব প্লাস মাইনাস 2√6 তো হেইটো কাৰণে আমি b স্কয়ার মাইনাস 4ac ইকুৱেল 0 লিখিছো যেহেতু আমাক কৈছে বাস্তৱ মূল তো আমি গ্ৰেটাৰ দেন ইকুৱেল লব পাৰিলে কিন্তু আমি যেহেতু k এর ভ্যালু লিয়াম তো হেইটো কাৰণে আমি ইকুৱেল টু 0 লৈছো তো নেক্সট আমি 2 নাম্বার 2 কৰিম তো আছে kx x minus 2 plus 6 equal to 0 এটো ভাঙি লোৱা kx square minus 2 kx plus 6 equal to 0 তো আমি ax square plus bx plus c ইকুৱেশ্যন টো লগত কম্পেয়াৰ কৰিলে দেখা পাম ইয়াতে a equal to আমাৰ k b equal to minus 2k আৰু c equal to 6 तो এটা আমি b স্কয়ার মাইনাস যেহেতু k এর ভ্যালু লাগে তো b স্কয়ার মাইনাস 4ac ইকুৱেল টু 0 লম কাৰণ আমাৰ বাস্তৱ মূল আছে দ্বিঘাত সমীকৰণটো তো b আমাৰ ইয়াতে মাইনাস 2k হোল স্কয়ার মাইনাস 4 into k into c হৈছে আমাৰ 6 ইকুৱেল টু 0 4k স্কয়ার মাইনাস 24k ইকুৱেল টু 0 তো আমি ইয়াৰ পৰা যদি কি মান কমন লব পাৰিম 4k কমন ললে ইয়াতে আহিব k minus 6 equal to 0 তো আমাৰ ইয়াতে k equal to কিমান কিমান আহিব এবাৰ আহিব 4k equal to 0 আৰু এটা আহিব k minus 6 equal to 0 তো ইয়াতে k আহি যাব আমাৰ 0 আৰু ইয়াতে আহিব k equal to 6 কিন্তু আমি k equal to 0 লব পাৰিম জানো যদি আমি k equal to 0 লৈ যাও তো আমাৰ ইয়াতে k 0 পুট কৰাৰ লগে লগে x স্কয়াৰ তো নাইকিয়া হৈ যাব 0 হৈ যাব তো তেতিয়া হেতু এটা দ্বিঘাত সমীকৰণ নহব হেতু কাৰণে আমি k অকল 6 ভ্যালুটোহে কনসিডাৰ কৰিম তো ভিডিওটো যদি চাই ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ